নিতুমণি শইকীয়াৰ অহংকাৰৰ বাবে ধ্বংস হ'ল একমাত্ৰ ছোৱালীৰ জীৱন। টকাৰ বাবে নিজৰ ছোৱালীক এৰা এইজন সাংবাদিক হোৱা যোগ্য হয় না? নিজৰ ছোৱালীক হায়াতৰ পাত্ৰ কৰিলে নিজৰ ছোৱালীক মৰম নকৰে নেকি? হে দোস্ত, ৱেলকাম বেক টু আপোনাৰ আপোন চেনেল আছামিজ পইণ্ট শিলচৰ। বন্ধুসকল, পুনৰবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। যেন বিতৰ্কই পিছ নেৰা হৈছে নিতুমণি শইকীয়াক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে কৈ থওঁ, যদি আপুনি মোৰ চেনেলত নতুনকৈ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সকলোবোৰ ভিডিঅ' সকলোতকৈ আগতে আপুনি পাবলৈ কাষৰ ঘণ্টি বাটনটো দবাই দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সতীশ দৈমাৰীয়ে ক'লে, সুস্থিৰ থাকোঁতে হৰিনাম লোৱা ভাল। সভাই সমিতিয়ে বৰ বক্তৃতা দিয়াৰ পিছত জানিয়ে হওক বা অজানিতে হওক নিজৰ মূৰত টাঙোন পৰিলেহে অনুভৱ হয় বেদনা কিমান। নিতু ভাল বুলি জানো, সকলোৱে জানে, কিন্তু নানা মুনিৰ নানা মত, ইয়াত সমালোচনা হ'বই, কাকো বাধা দিব নোৱাৰি, সময়েহে ক'ব দুখকাৰ। মৃদুল কলিতাই ক'লে, নিজৰ ছোৱালীৰ আপোন হ'ব নোৱাৰিলে আমাৰ আপোন কেনেকৈ হ'ব নিতুমণি। জাকিৰ হুছেইনে ক'লে, নিজৰ ভুৱীয়েকক বিক্ৰী কৰিলে এনেকুৱা হয়, আনৰ টকশ্ব বহু কৰিলে, এতিয়া নিজৰ টকশ্ব কৰক শইকীয়া ডাঙৰীয়া। চাইফুলে ক'লে, এজনৰ দুখত সংসাৰ নাভাঙে, দুখটো দুয়োজনৰে হ'ব চাগে। যিটো সংসাৰত কম্প্ৰমাইজ এণ্ড ছেক্ৰিফাইচ নাই সেই সংসাৰখন ভয়ানক হয়। অমৃত তামুলীয়ে ক'লে, নিজৰ পত্নীয়ে স্বামীৰ বহু দুখ সহ্য কৰিব পাৰে, কিন্তু বেলেগ মাইকীৰ লগত লিলিমা সহ্য কৰিব নোৱাৰে। আচলতে এইজন ল'ৰাই কি ক'ব বিচাৰিলে? চন্দ্ৰকান্তই ক'লে, নাৰীৰ মহিমা অপাৰ। নাৰী জাতিৰ স্বভাৱ হৈছে পুৰুষক লেকাম লগোৱা, কিন্তু সকলো পুৰুষে নাৰীৰ ওচৰত পুৰুষত্ব হেৰুৱাব নোখোজে। তেতিয়াই সংসাৰত জুই জ্বলিব আৰম্ভ কৰে আৰু সংসাৰ তেতিয়াই প্ৰজ্বলিত ধূমকেতুৰ দৰে হৈ যাবলৈ ধৰে। এইজনে ক'লে, সংসাৰ কৰিলে বুজাবুজি অতি প্ৰয়োজন, প্ৰত্যেকে প্ৰত্যেকক সন্মান কৰা প্ৰয়োজন। পতি পত্নী এটা টকাৰ ইপিঠি সিপিঠি, গতিকে জেদ ত্যাগ কৰি মিলামিলি হ'লে ভাল পাম। এই কামেই কেৱল এজনকে দুৰ্বল নকৰে দুয়োকে দুৰ্বল কৰিব। এনে কোনো সমস্যাই নাই যি পতি পত্নীয়ে মিলি সমাধান কৰিব নোৱাৰে। পতি পত্নীৰ সৰু সুৰা সমস্যাত তৃতীয় পক্ষ সোমোৱাটো উচিত নহয়। আমি দুয়োকে অনুৰোধ কৰিছোঁ, প্ৰত্যেকে আত্মঅভিমান ত্যাগ কৰি ছোৱালীজনীৰ সৈতে আকৌ লগ বাগ হওক, এয়া আমাৰ আশা। বলেন শৰ্মাই ক'লে, সঁচা, ব্যক্তিগত কথাবোৰক লৈ, বিশেষকৈ গিৰিয়েক ঘৈণীয়েকৰ কাজিয়াক লৈ সামাজিক মাধ্যমত আলোচনা সমালোচনা কেনে মানুহে নকৰে। নয়নমণিয়ে ক'লে, এক সময়ত সেইজনে আছিল গোটেই সমগ্ৰ মিচিং সমাজক ভিক্ষাৰী সজোৱা হাঁহিৰ পাত্ৰজন, আৰু এতিয়া নিজ সাংসাৰিক জীৱনত হাঁহিৰ পাত্ৰ হৈ পৰিছে। চৰিত্ৰহীন চাল্লা। নিজৰ সংসাৰখনকে ভালকৈ ধৰি ৰাখিব নোৱাৰে সেইজনে। তেওঁৰ পৰা ভৱিষ্যতে একো ভাল কাম আশা নকৰোঁ। এটা জাতিক সামাজিক মাধ্যমত অপমান কৰিব পৰা মানুহজন নিশ্চয় চৰিত্ৰহীন হ'ব। তেতিয়াই গম পোৱা গ'ল সমগ্ৰ মিচিং সমাজে। সচেতন লোক এজনে ক'লে, আনে জীয়াই নিলি হওক, মোৰ মতে দুয়ো পক্ষই সমিল মিলৰ চিন্তা কৰক। সংসাৰ চক্ৰত কেতিয়াবা পাক চক্ৰৰ পাল্লাত পৰিবলগীয়া হয় যদিও এৰা ধৰাৰ জৰিয়তে কম্প্ৰমাইজ হোৱা ভাল, কিয়নো আপোন লোকৰ পৰা সাধাৰণ ৰাইজে নীতি শিক্ষা লৈ আছে থাকিবও। কালচক্ৰৰ চাকনৈয়াত পৰি ধৈৰ্য সহকাৰে দুয়ো পক্ষই আপোচ কৰাৰ কামনাৰে। গৌতম দত্তই ক'লে, বিতৰ্ক যদি কৰিব নালাগে, মিডিয়াই শইকীয়া ডাঙৰীয়াৰ ব্যক্তিগত সমস্যা ৰাজহুৱা কৰিছিল কিয়? ছ'চিয়েল মিডিয়াত মতামত প্ৰকাশ কৰাৰ অধিকাৰ সকলোৰে আছে। পত্নীৰ কথাবোৰ যদি মিছা হয় তেন্তে শইকীয়া ডাঙৰীয়াই স্পষ্টীকৰণ দিয়া নাই কিয়? বিচাৰ কৰক, শইকীয়া ডাঙৰীয়াৰ ব্যক্তিগত সমস্যা আপুনি এই পোষ্ট কিয় দিলে? কাৰণ আপুনিও বিতৰ্ক বিচাৰে। বিষয়টোৰ সৈতে তেওঁ কোনো সময়ত চৰকাৰ বিৰোধী সংবাদ পৰিৱেশন নকৰা, বিষয়টোৰ সৈতে এককাৰ নকৰিব। বিভিন্ন সময়ত শাসক পক্ষৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ নকৰাটো বহুতে তেখেতক দোষাৰোপ কৰিছে, আৰু সেইসকল জনাটো দৰকাৰ যে নিতুমণি শইকীয়া প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকহে, স্বত্বাধিকাৰী নহয়। তাৰপিছত ক'লে, আপুনি যিয়েই বুলিয়েই নকওক কিয়, নিতুমণি শইকীয়া এজন ভাল তাৰ্কিক সাংবাদিক। অসমৰ ৰাইজৰ মাজত এক অনন্য স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁ অসমৰ সংবাদ জগতত তেওঁৰ এক সুকীয়া স্থান আছে, ভৱিষ্যতে থাকিব। বন্ধুসকল, এতিয়া এনেকৈ কিছুমানে যদি নিতুমণি শইকীয়াক সমালোচনা কৰিছে, আন আকৌ কিছুমানে তেওঁৰ পক্ষে মাত মাতিছে। ইয়াৰ পিছত নিতুমণি শইকীয়া ডাঙৰীয়াই কি স্পষ্টীকৰণ দিয়ে সেয়া হ'ব লক্ষণীয়। স্পষ্টীকৰণৰ ভিডিঅ' পাবলৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষৰ ঘণ্টি বাটনটো দবাই দিব ভিডিঅ'টোৰ নটিফিকেশ্যন পাবলৈ। এইটো ভিডিঅ' বন্ধুসকল ইমানেই। এটা স্পষ্টীকৰণ দি লৈছোঁ, যিসকল বাইট মই দিছোঁ, বাইটসকল ফেচবুকৰ কমেণ্টৰ পৰাহে লোৱা হৈছে, এয়া মোৰ নিজৰ বাইট নহয়। মই বিচাৰোঁ তেওঁলোক পুনৰ একলগ হোৱাটো। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।